শিল খনন অবৈধ আপোনাৰ যিটো কয়লা খনন এই তাৰ ফলত আজি দুৰ্যোগটো আহিছে পাহাৰ কাটি জেচিবি ফকলেন লগাই কাটি সেয়া একো নাই চব মাটিৰ মানুহ মাটিৰ লগত মিলাই দিলে আমাৰ নগালত হৈ থকা অবৈধ শিল খনন অবৈধ আপোনাৰ যিটো কয়লা খনন এই তাৰ ফলত আজি দুৰ্যোগটো আহিছে পাহাৰ কাটি জেচিবি ফকলেন লগাই কাটি তাৰ ভিতৰত কুকুলা কৰি সোমাই মানুহে কয়লা উলিয়াই থাকে নিজ চকুৰে প্ৰত্যক্ষদৰ্শী হয় মানে একো বাকী নাই চব বিধ্বস্ত ধনী দুখীয়া একো নাই চব মাটিৰ মানুহ মাটিৰ লগত মিলাই দিলে আজি যিমান ধনী মানুহ আছে চবে হাত পাতি থাকিবলগীয়া হৈছে কাৰো মুখলৈ চাই থাকিবলগীয়া অৱস্থা হৈছে আৰু ইয়াৰ মূলতে হৈছে আমাৰ নগালত হৈ থকা অবৈধ শিল খনন অবৈধ আপোনাৰ যিটো কয়লা খনন এই তাৰ ফলত আজি দুৰ্যোগটো আহিছে বুলি আমি গম পাইছোঁ কাৰণ আমাৰ গাঁৱত 80 বছৰীয়া বৃদ্ধ এজনো কৈছে যে আজি 80 বছৰ হৈ গ'ল আজিলৈকে ইমান ডাঙৰ বানপানী আমি দেখা নাই জীৱনকালত কিন্তু এইবাৰ পোনপ্ৰথমবাৰ মানে দেখিছে তো সেইটোনে কৈছে এইটো দিখৌ পানী সদায় এদিন এৰাতি বুলি কয় ৰাতি পানী বাঢ়ে ৰাতিপুৱা অকণমান সোমাই পিছদিনাখন শুকাই যায় কিন্তু দিখৌৱে যেনেকুৱা ৰূপ ধৰিলে ইয়াৰ কাৰণেই হৈছে এইটো মানৱে নিজে সৃষ্টি কৰি লোৱা এটা বস্তু পাহাৰটো যিটো খান্দি অপেন খান্দি তাত যদি পানী জমা হৈ থাকে কয়লা খান্দি সেই পানীয়ে বৰষুণৰ ফলত ভাগি ধাহিমুহি লৈ আহিলে আমি নেপালী খুঁটিৰ কথা কৈ আছিলোঁ নেপালী খুঁটিতকৈ দেখোন ভয়ংকৰ পৰিস্থিতি ইয়াত তাকে খালি এইবিলাক জেগাত মানুহ সোমাব পৰা নাই গম পোৱা নাই যিসকল সোমাইছে দেখিছে একে নেপালী খুঁটিৰ নিচিনাই নেপালী খুঁটিও এনেকুৱাই ধৰক ইয়াতকৈ দম আছে ইয়াতো একেই পৰিস্থিতি খালি ইয়াত মানুহ ৰাস্তাটো ব্লক হৈ গ'লে গছডাল পৰি মানুহ আহিব পৰা নাই বাগান এলেকাত ৰাস্তা ব্লক আছিলে সেইদিনা আহিব পৰা নাছিলে তো কয়লা খান্দি কোনোবা ধনী হ'ল আমাৰে মানুহ এইবিলাক আৰু গোটেই লাখ লাখ মানুহক শেষ কৰি থৈ গ'ল তেওঁলোকে হয় কয়লা খননটোতো বহুত দিনৰ পৰা হৈ আছিলে কম বেছি পৰিমাণে যে আজি হোৱা কথা নহয় বহুত দিনৰ পৰা মন ডিষ্ট্ৰিক্ট এলেকাত নাগালেণ্ডত য'ত ত'ত কয়লা খনন হৈ আছিলে কিন্তু অলপ দিনৰ পৰা তাৰ প্ৰকোপটো বেছি বাঢ়িবলৈ ধৰিলে আগতে জোল খান্দি যদি কোনোবাই সৰু সুৰা কণ্ট্ৰেক্টৰ ঠিকাদাৰবিলাক খান্দিছিলে দুই একে ব্যৱসায় কৰিছিলে এতিয়া কিন্তু ডাঙৰ ডাঙৰ কোম্পানী বাহিৰৰ পৰা আহে বহুত ডাঙৰ ডাঙৰ কোম্পানী আহি ইয়াৰ চিণ্ডিকেট মেম্বাৰৰ লগত সংযোগ কৰি তাত সোমাই ডাঙৰ ডাঙৰ পুখুৰী সদৃশ এটা সদৃশ পাহাৰটোক গোটাই গিলি পেলাইছে আৰু তাত পানী জমা হৈ থাকে এইবিলাক আমি দেখিছোঁ নিউজত দেখিছোঁ আৰু আমি কেতিয়াবা নাগিনিমা হেঁচা অঞ্চলত কেতিয়াবা যাওঁ ওচৰে আমি যেতিয়া মানুহ তেতিয়াও দেখিছোঁ মই নিজেও কেইবাবাৰো আপোনাৰ এই নামচাং ছাইডত গৈছোঁ কয়লা খনি চাবলৈ কেনেকৈ খান্দে তাতো দেখিছোঁ ডাঙৰ ডাঙৰ পাহাৰ কাটি জেচিবি ফকলেন লগাই কাটি তাৰ ভিতৰত খুকুলা কৰি সোমাই মানুহে কয়লা উলিয়াই থাকে নিজ চকুৰে প্ৰত্যক্ষদৰ্শী হয় বহুত বেছি ভিতৰলৈ সোমাব পৰা নাই কিন্তু যিমানলৈকে সোমাইছোঁ আমি দেখিছোঁ মানে আৰু সেই বস্তুবিলাক চাই চিতি এটাই অনুভৱ কৰিব পাৰি এইটো মানুহৰ নিজৰ দুখৰ কাৰণে হৈছে আজি এই যে দীপাংকৰে জনালে মনৰ দুখত যিখিনি কথা ক'লে মূল কথা কিন্তু এইটোৱে দীপাংকৰৰ ঘৰ নাজিৰাত চন্তকৰ একেবাৰে কাষত দিখৌপৰীয়া দীপাংকৰে নদীৰ সকলো কথাই অনুভৱ কৰিব পাৰে গতিকে একেবাৰে দাঁতি কাষৰীয়া নাগিনিমৰাৰ সিপাৰে নাগালেণ্ডত যি ধৰণৰ কয়লা খনন হৈছে তাৰ দীঘলীয়া অভিজ্ঞতা দীপাংকৰহঁতৰ আছে আৰু সেইবাবেই দীপাংকৰে যথেষ্ট আৱেগিকভাৱে কৈছে যে কয়লা খনন যদি বন্ধ নহয় শিল খনন যদি বন্ধ নহয় তেতিয়াহ'লে বিহুবৰ চন্তক অথবা নেপালী খুঁটিৰ ভয়াৱহতা ইয়াতকৈ ভয়ানক হ'ব কেৱল সেই অঞ্চলকেইটাই নহয় প্ৰিয় দৰ্শক নাজিৰাত ডাঙৰ বিপদ হ'ব সোণাৰীত সমগ্ৰ চৰাইদেউ জিলাত আমি যি ধৰণৰ ধ্বংসলীলা দেখিলোঁ সেই ধ্বংসলীলাত কেইটামান দৃশ্য আপোনালোকৰ চকুত পৰিছে সেই দৃশ্যসমূহৰ ভিতৰত পাহাৰৰ শুকান বাঁহ আৰু বিভিন্ন প্ৰকাণ্ড গছ গছনি নামি আহিছে তাৰ ফলত বুজা যায় যে পানীৰ লগত অহা এই জাবৰ জোঁথৰ নিশ্চিতভাৱে পাহাৰৰ গতিকে পাহাৰত কিবা এটা ডাঙৰ অঘটন হৈছে ইতিমধ্যে পাহাৰত কি হৈছে সাধাৰণ জনতাই কৈ আছে কাষৰীয়া মানুহবিলাকৰ ডাঙৰ ডাঙৰ অভিজ্ঞতা আৰু সেই অভিজ্ঞতাৰ ভিত্তিত তেওঁলোক নিশ্চিত হৈছে মূলতঃ কয়লা খননে যি ধৰণে নাগালেণ্ডৰ পাহাৰক অত্যাচাৰ কৰিছিল তাৰ কুফল ভুগিবলগীয়া হৈছে সমগ্ৰ উজনিয়ে আৰু এই পৰিস্থিতি যদি অব্যাহত থাকে তেতিয়াহ'লে কেতিয়াবা উজনি আৰু উঠাব পাৰিব তাৰ আশা নকৰাই ভাল আজি বানপানীৰ বিপৰ্যস্ত সমগ্ৰ উজনি অসমৰ ঘৰে ঘৰে কান্দোনৰ ৰোল এই কান্দোন কিহৰ বাবে হৈছে এই কান্দোন কেইবাগৰাকীও আমাৰ মানুহৰে কয়লাক লৈ যিটো চিণ্ডিকেট খুলিছে তাৰ বাবে যে হৈছে সেয়া নিশ্চিত এফালে কয়লা
কয়লা খননৰ নামত পাহাৰত অত্যাচাৰ কৰিছে, আনফালে নদীত শিল বিচৰাৰ নামত, বালি বিচৰাৰ নামত ভয়ানক অত্যাচাৰ হৈছে। ট্ৰাকে ট্ৰাকে সদায় শিৱসাগৰ টাউনেদি এই ডাম্পাৰ পাৰ হৈ যোৱা সকলো মানুহেই দেখি আছে, কিন্তু সকলো চুপ, সকলো নিমাত, কোনে কাৰ ওপৰত প্ৰতিবাদ কৰিব। কিন্তু মই ভাবোঁ উৎস য'ত, অৰ্থাৎ চন্তক, অৰ্থাৎ নেপালী খুঁটি, অথবা সেই বৃহৎ অঞ্চলটো, নাজিৰাৰ বৃহৎ অঞ্চলটোৱে এক ডাঙৰ উদ্যোগ গ্ৰহণ কৰিবই লাগিব যদি নাজিৰাবাসী বাচি থাকিব খোজে, সোণাৰীবাসী বাচি থাকিব খোজে। আৰু সেই উচিত ব্যৱস্থাটো কি? সেই উচিত ব্যৱস্থাটো হৈছে ডাম্পাৰে ডাম্পাৰে কয়লা খান্দি অনা, শিল বালি খান্দি অনা তেওঁলোকক বাধা দিব পাৰিব লাগিব। আপোনালোকৰ প্ৰাকৃতিক যি শক্তি, সেই শক্তিক বিচ্ছিন্ন কৰিছে। দিখৌ নদীক একফালৰ পৰা ক'ৰবাত যদি বাম কৰিছে, ক'ৰবাত খান্দিছে, দিখৌ নদীক একেবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সুস্থিৰভাৱে পানী বৈ যাব পৰা পৰিৱেশটোও বৰ্তমান দিখৌ নদীত নাই। গতিকে উৎসত এই ধৰণৰ কাণ্ড কাৰখানা হোৱাৰ পিছত উৎসৰ পৰা যেতিয়া 16 চকীয়া গাড়ী নামি আহিব, তেতিয়া কিন্তু বিহুবৰ চন্তকৰ মানুহে এক ডাঙৰ উদ্যোগ গ্ৰহণ কৰিব পাৰে। কাৰণ এইবাৰ এটা শিক্ষা লোৱা উচিত যে এইবাৰ যি প্ৰলয়ংকাৰী বানপানী হ'ল, য'ত জাবৰ জোঁথৰ যেনেকৈ বাঁহ গছ, ডাঙৰ ডাঙৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ নামি আহিল, ইয়াৰ মূল উৎসই হৈছে ভূমিস্খলন। পাহাৰত ভয়ংকৰভাৱে ভূমিস্খলন হৈছে, ভাৰসাম্য হেৰুৱাই পেলাইছে পাহাৰে, কাৰণ পাহাৰৰ তলি চাৰিওফালে উদং কৰিছে। আমি কান্দিছোঁ, আমি যিমান পাৰি মানুহক সহায় কৰিবলৈ অসমৰ মানুহ ওলাই আহিছে, মানৱতা তাত চাৰিওফালে প্ৰস্ফুটিত হৈছে। কিন্তু ইমানতে এই পৰিস্থিতি শেষ হ'বনে? যদিহে আমি উৎসৰ খনন কাৰ্য বন্ধ কৰিব নোৱাৰোঁ, যদিহে নদীৰ ওপৰত থকা অত্যাচাৰ আমি বন্ধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে ইয়াৰ পিছত কোনো মানুহে গম নোপোৱাকৈ এদিন চন্তক নোহোৱা হৈ যাব, বিহুবৰ নোহোৱা হৈ যাব দিখৌ নদীৰ সেই প্ৰাকৃতিক পৰিৱেশ। আৰু ইয়াৰ কুফল সমগ্ৰ নাজিৰাই ভোগ কৰিব, সোণাৰীয়ে ভোগ কৰিব, চৰাইদেৱে ভোগ কৰিব, শিৱসাগৰলৈ সেই পৰিস্থিতি আহিব। আনকি যোৰহাট পৰ্যন্ত, জাঁজিকে আদি কৰি আটাইবোৰ ঠাইতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। দিখৌ নদীৰ যি অভাৰসাম্যহীন পৰিস্থিতি, সেই পৰিস্থিতিৰ কুফল আজি দিচাং নদীয়ে পাব লগা হৈছে। আন আন নৈ উপনৈসমূহত এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে ৰাইজ এতিয়া সাৱধান হ'বৰ হ'ল। চৰকাৰ কোন আছে, কোনে ইয়াত চিণ্ডিকেট ৰাজ চলাইছে, এই সম্পৰ্কে বিশেষ প্ৰতিক্ৰিয়া দিয়াতকৈ কেনেকৈ আমি এয়া বন্ধ কৰিম, কেনেকৈ উৎসত পাহাৰ খনন বন্ধ হ'ব, কেনেকৈ কয়লা নিয়াৰ নামত পাহাৰৰ ওপৰত চলা অত্যাচাৰ আৰু এই অত্যাচাৰৰ আঁৰত থকা মানুহবোৰ কোন কোন, এই সকলো কথা চিনাক্ত কৰাৰ সময় আহি পৰিছে। মই ভাবোঁ ধৰ্মেশ্বৰ কোঁৱৰ এতিয়া সন্মুখলৈ ওলাই আহিব লাগে, ময়ূৰ বৰগোহাঁই এতিয়া সন্মুখলৈ ওলাই আহিব লাগে। আপোনালোক দুজন প্ৰধান নেতা তাৰ, এফালে নাজিৰা, আনফালে হৈছে সোণাৰী। আৰু কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া বছৰ বছৰ ধৰি আপুনিও তাত শাসন কৰি আছিল, আজিৰ তাৰিখতহে আপুনি নাই। কিন্তু আপুনি নাজিৰাৰ কাৰণে দায়িত্ব ল'ব লাগিব। নাজিৰাত কিয় এনেকুৱা হৈছে, সোণাৰীত কিয় এনেকুৱা হৈছে, এই মানুহবিলাকৰ এই দুখ দুৰ্দশাৰ মূল কাৰণ কি, এই সম্পৰ্কে কিন্তু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপুনিও স্থিতি স্পষ্ট কৰিব লাগিব আৰু আপুনি আগভাগ ল'ব লাগিব। ময়ূৰ বৰগোহাঁই স্থিতি স্পষ্ট কৰিব লাগিব, আগভাগ ল'ব লাগিব। ধৰ্মেশ্বৰ কোঁৱৰ ৰৈ দিলে নহ'ব, সন্মুখলৈ ওলাই আহিব লাগিব। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ তদন্ত কৰা উচিত। কোন কোন মানুহে ইয়াত অত্যাচাৰ কৰিছে, কোন কোন মানুহে পাহাৰত অত্যাচাৰ কৰিছে। নাগালেণ্ড চৰকাৰৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা পতাটো প্ৰয়োজন আছে। কোনে কোনে পাহাৰৰ তলত খান্দি খান্দি খোকোলা কৰি পেলাইছে, কোনে দিখৌ নদীক অত্যাচাৰ কৰিছে শিল বালিৰ নামত, এয়া সকলো আমি বিচাৰিব লাগিব। নহ'লে কিন্তু অহাবাৰ আকৌ এই পৰিস্থিতি হ'লে উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব। আটাইতকৈ ডাঙৰ কথা, বিহুবৰ, চন্তক, নেপালী খুঁটি, যিবিলাকৰ নাম আপোনালোকে শুনি আছে, এই অঞ্চলসমূহ কিন্তু আৰু
নাথাকিব। এতিয়াও আমি সুৰক্ষিত নহয়, এতিয়াও আমি অসুৰক্ষিত। আকৌ এবাৰ পাহাৰত ভয়ংকৰ পৰিৱেশ সৃষ্টি হ'লে কোনে দায়িত্ব ল'ব? ডেম আছেনে নাই? জলবিদ্যুৎ প্ৰকল্প, সৰু সৰু জলবিদ্যুৎ প্ৰকল্পৰ প্লেনিং চলিছিল নে নাই? এই সম্পৰ্কীয় কথাবিলাক স্থিতিস্পষ্ট হ'ব লাগিব। কেন্দ্ৰীয় চৰকাৰেও স্থিতিস্পষ্ট কৰিব লাগিব, অসমৰ ৰাজ্য চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগিব। নাগালেণ্ড চৰকাৰৰ সৈতে যৌথ মিলন হৈ কেনেকৈ প্ৰকৃতি সুৰক্ষা কৰিব সেই সম্পৰ্কীয় কথা বতৰা পতাৰ প্ৰয়োজন আছে। মূল কথা কিন্তু এইটোৱেই, এই মূল কথাৰ পৰা ফালৰি কাটিলে নহ'ব, সাহায্যই শেষ নহয়। পাহাৰৰ ওপৰত অত্যাচাৰ, নদীৰ ওপৰত অত্যাচাৰ, দিখৌ নদীক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰা, নগা পাহাৰৰ প্ৰতিটো পাহাৰক গণ অত্যাচাৰ কৰা লোকসকল কোটিপতি হ'ল, কিন্তু সাধাৰণ জনতাৰ বিলাই বিপত্তি কিমানলৈ ঠেলি দিলে। আহক আমি চন্তকক বচাওঁ, আহক আমি বিহুবৰক বচাওঁ, আহক আমি নেপালী খুঁটিক বচাওঁ, আহক আমি নাজিৰাৰ ঐতিহ্য, সোণাৰী ঐতিহ্যক আমি সুৰক্ষিত কৰোঁ। আৰু তাৰ বাবে কয়লা খননৰ চিণ্ডিকেট ৰাজ, শিল বালি খননৰ চিণ্ডিকেট ৰাজৰ বিৰুদ্ধে আমি সমগ্ৰ অসমবাসী সজাগ হওঁ। চন্তক বিহুবৰৰ ডেকা ল'ৰাসকলক কৈছোঁ যে আপোনালোক আৰু এতিয়া নৰব, গাঁৱৰ ৰাইজে আপোনালোকে কথা পতাওক। আৰু এনে যদি আৰু ট্ৰাক ডাম্পাৰ আপোনালোকে দেখে অন্ততঃ বাধা দিবলৈ চেষ্টা কৰক, নহ'লে কিন্তু আপোনালোকৰ ভেটি মাটি ইতিমধ্যে শেষ হৈ গৈছে। যি একেবাৰে অৱশিষ্ট আছে সেয়াও কালৰ গতিত নিচ্ছিন্ন হ'ব। এয়া হৈছে সময়ৰ সকিয়নি। এই সম্পৰ্কে আপোনালোকে কি কয় অনুগ্ৰহ কৰি জনাব। মোৰ অভিজ্ঞতা, দীঘলীয়া সময় ধৰি তাত ঘূৰি পকি মই যিখিনি দেখিলোঁ সেই কথাখিনি মই কেৱল আপোনালোকৰ আগত ব্যক্ত কৰিলোঁ।